Hello and welcome to my YouTube channel Brainstorming with MKV. বলক আজিৰ সেশনটো আৰম্ভ কৰোঁ। আজিৰ সেশনৰ প্ৰথম কোৱেশ্চনটো হৈছে শংকৰদেৱৰ জন্ম স্থান ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো নগাঁও বৰদোৱা। নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নটৰাজ থিয়েটাৰ। 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? ইয়াৰ শুদ্ধ উত্তৰ ৰিলায়েন্স। সাধাৰণতে কেনেবিধৰ অঞ্চলত ঝুম খেতি কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাহাৰ ঢাল হিল সাইটছ। অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ যোৰহাট। গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া কথাছবি হৈছে জয়মতী। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰ ৰাকেশ শৰ্মা। নিম্নলিখিত উৎসৱসমূহৰ কোনটো চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ কেনছ ফেষ্টিভেল। কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? ইয়াৰ শুদ্ধ উত্তৰ 4 ডিগ্ৰী চেণ্টিগ্ৰেড। অসমৰ ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীখনৰ কোনটো দিশত বয়? ইয়াৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব লাগিছিলে অসমত ব্ৰহ্মপুত্ৰ নদীখন কোন দিশত বয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পূবৰ পৰা পশ্চিমলৈ ইষ্ট টু ৱেষ্ট। ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টীকাকৰণ। ইন্দ্ৰধনুষৰ সহায়ত মাতৃ আৰু শিশুৰ টীকাকৰণ কৰা হয়। আজিকালি এইটো অনলাইন চিষ্টেম হৈছে। ভূপেন হাজৰিকা সেতু দৈৰ্ঘ্য হৈছে শুদ্ধ উত্তৰ 9.15 কিলোমিটাৰ। উত্তৰ পূবৰ প্ৰথমখন বন্দে ভাৰত ট্ৰেইন গুৱাহাটী আৰু কোনখন চহৰৰ মাজত মুকলি কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউ জলপাইগুৰি। কোনগৰাকী সম্ৰাটে ভাৰতৰ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বেৰ শ্বাহ ছুৰী। ভাৰতীয় সংবিধান কোনটো অনুসূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদ গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6ষ্ঠ অনুসূচী 6th শ্বেডুল। টকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি ক'ত অৱস্থিত? প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে ইয়াৰ শুদ্ধ উত্তৰ যোৰহাট। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড়। ভলীবল কোৰ্টত প্ৰত্যেক পক্ষত কিমানজন খেলুৱৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6 জন। শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰ্টিকেল 21A। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ ৰাঞ্চি। জাপানৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়েন। ইয়েন এটা হাৰ্ড কাৰেঞ্চি হয়। নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো গোলাঘাট। অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলং। ইয়াৰ চাইণ্টিফিক নেমটো আপোনালোকে জানি যাব। আজি কোনোবাই যদি ইয়াৰ চাইণ্টিফিক নেমটো জানে তেওঁলোকে কমেণ্টত মোক জনাই দিব। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ 1846 চনত। নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো কোচিন।
কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ। উত্তৰ ভাৰতৰ হিন্দু গাঙ্গে সমতল ভূমি দক্ষিণ ভাৰতস্থিত দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাতপুৰা এণ্ড বিন্দা পৰ্বতমালা। কাৰ ৰাজত্বকালত কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা, যিজনে আপোনাৰ অৰ্জুন বঁটা লাভ কৰিছিলে। অসমৰ প্ৰথমজন অৰ্জুন বঁটা লাভ কৰা ব্যক্তি। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভেদে ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 15। 1926 চনত স্থান কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো কি? বা 1926 চনত স্থাপন হোৱা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত বেংকটোৰ নাম সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দি গুৱাহাটী বেংক লিমিটেড। তলত উল্লেখ কৰা নদীসমূহৰ ভিতৰত যাৰ উৎপত্তি হিমালয় নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্মদা। ই বিন্দা আৰু সাতপুৰা ৰেঞ্জৰ মাজেৰে বৈ গৈছে। নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? ইয়াৰে যিকেইটা মৌল আছে টিন, আয়োডিন, কোৱাৰ্টছ, কোন আপোনাৰ মৌল নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোৱাৰ্টছ। নিম্নলিখিত সত্ৰসমূহ কোনখন সত্ৰ পশ্চিমবংগত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰখন আপোনাৰ কোচবিহাৰত হয়। কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মল্লদেৱ। আৰু আমি শুক্লধ্বজক আমি চিলাৰায় বুলিও, বীৰ চিলাৰায় বুলিও জানো। 1942 চনত ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গহপুৰ। নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বলিভিয়া। নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। আশা কৰিছোঁ আজিৰ এই ছেশ্যনটো আপোনালোকে ভাল পাইছে। ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।